এইবিলাক অসমৰ ক্ষেত্ৰত যিবিলাক ষড়যন্ত্ৰ হৈ আছে এই ষড়যন্ত্ৰবিলাক আজিৰ নহয় স্বাধীনতাৰ পিছতে অসমৰ ক্ষেত্ৰত ষড়যন্ত্ৰ হৈ আছে আৰু এই ষড়যন্ত্ৰবিলাকৰ মুখ্য পৃষ্ঠপোষক হিচাপে কংগ্ৰেছ দলে সদায় পৃষ্ঠপোষকতা কৰি আহিছে। আপোনালোকে চাওক যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল, যিটো আমি সাধাৰণ ভাষাত কওঁ, আৰু তাৰে আজি প্ৰতিফলন ঘটিছে। তেওঁলোকে মই ধন্যবাদ জনাইছোঁ যে অন্ততঃ সঁচা কথাটো কৈছে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই যে কংগ্ৰেছ মিয়াৰ পাৰ্টি, মিয়াৰ পক্ষতা। যি সময়ত খিলঞ্জীয়া মানুহৰ জীয়াই থকাৰ আজি তাৰণা হৈ গৈছে। আজি লোৱাৰ আছামতো নাই, আজি আপাৰ আছামত আপোনালোকে যিমান কেইজন আছে নিজে গ'লে দেখিব। ঘৰ বনাই দিম, মাটি দিম, 70 বছৰ শাসনত থাকোঁতে কিয় বনাই দিয়া নাছিলে? কেৱল ভোটৰ স্বাৰ্থত অসমখনক অস্থিৰ কৰাৰ যি কংগ্ৰেছৰ পৰিকল্পনা ৰাইজে বুজি পায় আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এইবিলাক অসমৰ ক্ষেত্ৰত যিবিলাক ষড়যন্ত্ৰ হৈ আছে এই ষড়যন্ত্ৰবিলাক আজিৰ নহয় স্বাধীনতাৰ পিছতে অসমৰ ক্ষেত্ৰত ষড়যন্ত্ৰ হৈ আছে আৰু এই ষড়যন্ত্ৰবিলাকৰ মুখ্য পৃষ্ঠপোষক হিচাপে কংগ্ৰেছ দলে সদায় পৃষ্ঠপোষকতা কৰি আহিছে। আপোনালোকে চাওক যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল, যিটো আমি সাধাৰণ ভাষাত কওঁ, আৰু তাৰে আজি প্ৰতিফলন ঘটিছে। তেওঁলোকে মই ধন্যবাদ জনাইছোঁ যে অন্ততঃ সঁচা কথাটো কৈছে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই যে কংগ্ৰেছ মিয়াৰ পাৰ্টি, মিয়াৰ পক্ষতা। যি সময়ত খিলঞ্জীয়া মানুহৰ জীয়াই থকাৰ আজি তাৰণা হৈ গৈছে। আজি লোৱাৰ আছামতো নাই, আজি আপাৰ আছামত আপোনালোকে যিমান কেইজন আছে নিজে গ'লে দেখিব। ঘৰ বনাই দিম, মাটি দিম, 70 বছৰ শাসনত থাকোঁতে কিয় বনাই দিয়া নাছিলে? কেৱল ভোটৰ স্বাৰ্থত অসমখনক অস্থিৰ কৰাৰ যি কংগ্ৰেছৰ পৰিকল্পনা ৰাইজে বুজি পায় আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।